হেল্ল' ফ্ৰেণ্ডছ, আসসালামু আলাইকুম, নমস্কাৰ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ দোৱাত আমি খুবেই ভালে আছোঁ। মই মোৰ আন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই বহুত দিন পিছত ব্লগ দি আছোঁ। তাৰ কাৰণ এইয়া দেখিবলৈ পাইছে মোৰ ঘৰৰ অৱস্থা। মানে মোৰ ৰুমটোৰ বস্তু বাহিনী সকলো বাহিৰত ওলাইছোঁ, কাৰণ ৰুমটো বহুত দিনৰ পৰা ভাবি থকা এটা আশা, মানে ইচ্ছা আছিলে, পূৰণ কৰি আছোঁ। মানে এয়া দেখিবলৈ পাইছে বস্তুবিলাক ক'ত থৈ দিছোঁ। আৰু মই এয়া দেখিবলৈ পাইছে মানে কি আশা কথা কৈছোঁ। মানে আপোনালোকে যিহেতু জানেই যে মোৰ ভিডিঅ' যোনবিলাকে চাই আছে, তো তেওঁলোকে জানেই যে মোৰ মানে দেউতা বিল্ডিং দি আছে। চ' তেওঁ মানে টাইলছ কিনিছিলে। চ' মোৰ ৰুমত টাইলছ লগোৱা নাছিলে। চ' মই আপ্পাক কৈছিলোঁ যে মোৰ কাৰণেও আনিব, যিহেতু বহুতখিনি আনিব, চ' মোৰ কাৰণেও আনিব, চ' ময়ো লগাম, সেইকাৰণে আনি দিছিলে। আৰু ইয়াত দেখিবলৈ পাইছে কি অৱস্থা। মানে এইকেইদিন মাৰ ঘৰতে আছোঁ। চাফিনক থৈ মানে এইখিনি অকণমান ভিডিঅ' কৰা আছিল, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু মোৰ মানে মনটো বহুত হেপ্পী, মানে লগাই আছোঁ ৰুমটো অকণমান আগতকৈ ভাল লাগিব। আৰু ইয়াৰ কাৰণে মই মোৰ আপ্পাক থেংক ইউ দিম, কাৰণ তেওঁ আনি দিছে। আমিও লগাব পাৰিলোঁ হয়, কিন্তু আপ্পাক কৈছিলোঁ যিহেতু আপ্পা আনি দিলে। চ' ভাল লাগিছে। সেইকাৰণে মোৰ মনটো বহুত দিন ধৰি ভাবি আছিলোঁ লগাম, কিন্তু লগোৱা হোৱা নাছিলে। এয়া এতিয়া মানে লগাই আছোঁ। আৰু দেখিবলৈ পাইছে মোৰ ৰুমত লগোৱা কমপ্লিট। আৰু কালাৰটো পূৰা ডেমেজ হৈ গৈছে, সেইকাৰণে ভাবিছোঁ যে কালাৰটো কৰি লওঁ। ৰুমৰ বস্তুখিনি যিহেতু আঁতৰোৱা হৈছে, আৰু এইটো ৰুমত মানে কালাৰ কৰা হৈ গৈছে। আৰু ইয়াত দেখিবলৈ পাইছে বস্তুবিলাক ঠিক হোৱা নাই এতিয়ালৈ, লাহে লাহে আৰু ঠিক কৰিম। আৰু মোৰ ৰুমটোৰ কি অৱস্থা হয়, মই এইটো আপোনালোকক পিছত আৰু একদিনাখন ভিডিঅ' বনাই কিনে ভিডিঅ'টো ছেট কৰি দিম। এয়া বাৰাণ্ডাৰ অৱস্থা, মানে কি ক'ম। ৰুমৰ ভিতৰত কাম কৰা বহুত কষ্ট, যিহেতু আমি থাকি আছোঁ। চ' এইবিলাক বস্তু বাহিনীবিলাক সকলো উল্টা পাল্টা। আৰু এয়া পিছদিনাখন ভিডিঅ', মানে 2-3 দিন গ'ল। তাৰপিছত এয়া কালাৰ কৰা, নতুন কালাৰ এটা লগাই আছোঁ। আৰু ৰাতি 8টা হৈ গৈছে, আৰু মই ইয়াতে বহি আছোঁ, কাৰণ মিস্ত্ৰীবিলাক কাম কৰি আছে। সিহঁতৰ লগত অকণমান মানে দেখা পৰে থাকিব লাগে। আৰু আমাৰ ৰুমত আহি গৈছোঁ, মানে চব কাম 4-5 দিন ভৰি এইবিলাক ভিডিঅ' কৰা আছিল, অকণমান সেইখিনি কম্বাইন কৰি দি দিলোঁ। আৰু ইয়াৰ পিছত আজি মানে ৰুমত অহাৰ পিছত চিকেন বনাম, লোকেল চিকেন। আৰু এটা বেয়া যে চাফিনৰ বহুত বেমাৰ হৈ আছে, জ্বৰ, চৰ্দি, কাহ। চ' তাৰ কাৰণে হাজবেণ্ডে কৈছে যে লোকেল মুৰ্গী অকণমান আনি দিওঁ, খাই ভাল পাব। আৰু সেইখিনিয়ে চিম্পল ৰেচিপি মই এইখিনি শ্বেয়াৰ কৰিলোঁ। আদা, নহৰু আৰু পিঁয়াজ মই দি দিছোঁ, আৰু গোটা গৰম মছলা দি দিছোঁ। মুৰ্গীটো কাটি আনিছিলে, মোৰ আৰু একো কৰিব লগা হোৱা নাই। আৰু এইখিনি টমেটো দি দিছোঁ। চাফিনৰ গাটো বহুত বেয়া হৈ আছে, আৰু নিমখ দি দিছোঁ। আপোনালোকে প্লিজ দোৱা কৰিব তাৰ কাৰণে, যাতে সোনকালে সুস্থ হৈ যায়। আৰু হালধি গুড়ি দি দিছোঁ, আৰু জলকীয়া গুড়ি। মই আপোনালোকক মোৰ ৰুমটো আৰু অকণমান ছেট আপ কৰি কিনে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, ৰুমৰ মানে ভিডিঅ' এটা। আৰু মই চিকেনখিনি দি দিছোঁ, লোকেল চিকেন হয় বেছি, সেইকাৰণে ভাজা নাই, এনেই ডাইৰেক্ট দি দিছোঁ। আৰু এয়া ধনিয়া গুড়ি আৰু জিৰা গুড়ি দি দিছোঁ। শ্বৰ্টকাট ভিডিঅ'। চ' আপোনালোকে মোৰ যদি ভিডিঅ'টো ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। আৰু মোৰ চেনেলত যদি কোনোবা নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বহুত দিন পিছত ভিডিঅ'টো দি আছোঁ, আপোনালোকে প্লিজ ছাপোৰ্ট কৰি যাব এনেকৈ। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এয়া চাফিনৰ অৱস্থা।